মই আজি আপোনালোকক ক'বলৈ গৈ আছোঁ অসমৰ সন্তান ৰিয়ান পৰাগৰ বিষয়ে। তেওঁ মানে IPL আজি 4 বছৰৰ পৰা খেলি আছে। 4 বছৰ খেলাৰ পিছতো তেখেতে তেওঁ ইণ্ডিয়া টীমৰ হৈ খেলিবলৈ সুবিধা পোৱা নাই। এইটো আৰু যেতিয়া তেওঁ IPL খেলিব নোৱাৰে তেওঁক বহুতে আমি গালি শুনি ময়ো কেতিয়াবা গালি পাৰি পাইছোঁ আৰু বেলেগেও গালি পাৰি পাইছে যেতিয়া তেওঁ খেলিব নোৱাৰে। সকলোৱে গালি দিছে, তথাপিও তেওঁ মানে জীৱনত হাৰ মনা নাই। তেওঁ খেলি গৈ আছে আৰু যোৱাকালি তেওঁ যি দিল্লীৰ লগত ভাল পাৰফৰ্মেঞ্চ কৰিলে, তেওঁ মানে ভাল ৰান সংগ্ৰহ কৰিলে আৰু এটা অভাৰত 25 ৰান সংগ্ৰহ কৰিলে। তেওঁৰ পৰা আমি শিকিব লাগে, কাৰণ তেওঁ জীৱনত বহুত বাৰ মানে কম ৰানৰ আউট হৈ মানে তথাপিও তেওঁ মানে জীৱনৰ লগত হাৰ নেমানিলে। তেওঁৰ পৰা আমি শিকিব লাগে যে আমিও আমাৰ জীৱনত মানে বহুতবাৰ বিফলতা ফেইলাৰ হ'ব পাৰোঁ, তথাপি আমি মানে হতাশ হ'ব নালাগিব। আমি জীৱনৰ লগত যুদ্ধ কৰিব লাগিব। আমি ৰিয়ান পৰাগৰ সৰু উদাহৰণ এটা মই আপোনালোকক আজি দাঙি ধৰিলোঁ, পিছলৈ আৰু উদাহৰণ দাঙি ধৰম। তেওঁ অসমৰ হৈ তেওঁ IPL খেলি আছে। এতিয়া বৰ্তমান তেওঁ ভাৰতৰ দলৰ হৈ সুযোগ পোৱাটো মই কামনা কৰোঁ, আপোনালোকেও কামনা কৰিব। তেওঁ এজন ভাল প্লেয়াৰ হয়, ময়ো জানো তেওঁ এজন ভাল প্লেয়াৰ, ভাল বলাৰ হয়, অলৰাউণ্ডাৰ হয়। আৰু তেখেতে নিশ্চয় এদিন মানে ইণ্ডিয়া টীমৰ হৈ ইণ্টাৰনেশ্যনেল খেলত খেলিবলৈ সুবিধা পাব। আপোনালোকে তেওঁক এতিয়া যেনেদৰে শুভেচ্ছা জনাই আছে, ভৱিষ্যতেও তেওঁক তেনেদৰে শুভেচ্ছা জনাই থাকিব।